শিৱসাগৰত ব্ৰহ্মপুত্ৰ আৰু দিখৌ নদীৰ জলস্তৰ কিছু কমিছে যদিও অব্যাহত আছে দিচাং আৰু দিৰৈ নদীৰ বাঢ়নি পানীৰ তাণ্ডৱ। বিগত 6 দিন ধৰি দিচাং নদীৰ বাঢ়নি পানীত বুৰ গৈ আছে শিৱসাগৰৰ বেতবাৰী মৌজাৰ নদী কাষৰীয় বহু অঞ্চল। দিচাং নদীৰ বাঢ়নি পানীত বেতবাৰী বৰপাত্ৰ গোহাঁই গাঁৱত পানীত উটি যোৱাৰ ফলত এজন ব্যক্তিৰ সলিল সমাধি ঘটে। অভিজিত চাংমাই ওৰফে ভাইকন নামৰ 56 বছৰীয়া ব্যক্তিজনে বজাৰ কৰি বানেৰে প্লাবিত হৈ থকা পথেৰে ঘৰলৈ আহি থাকোঁতে দিচাং নদীৰ বাঢ়নি পানীত উটি যায়। ঘটনাৰ পিছতে উপস্থিত হোৱা SDRF বাহিনীৰ লোকে প্ৰায় 20 মিনিট সময় অভিযান চলাই অভিজিত চাংমাই মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ঘৰৰ একমাত্ৰ উপাৰ্জনকাৰী ব্যক্তিজনৰ মৃত্যুত মথাউৰিৰ ওপৰতে কান্দোনৰ ৰোল উঠে। শোকত ভাগি পৰে অভিজিত চাংমাইৰ পত্নীসহ আত্মীয় স্বজন। উল্লেখ্য যে শিৱসাগৰত এই পৰ্যন্ত বানত 2জন ব্যক্তিয়ে প্ৰাণ হেৰুৱাৰ লগতে খাদ্যৰ অভাৱত মৃত্যু হৈছে যথেষ্ট সংখ্যক পশুধনৰ। ইয়াৰ এই ঠাইডোখৰ নাম আছিলে বেতবাৰী বৰপাত্ৰ কলখাটক বুলি কোৱা হয়। যেনেকৈ ইয়াত দিচাং নদীৰ যি বাঢ়নি পানী যি আজি প্ৰায় এসপ্তাহমানৰ পৰা পানী বাঢ়ি আছে দিচাং নদী। ইতিমধ্যে আমাৰ মিতিৰ মানে সম্বন্ধৰ ভাইটি হয়, তেখেতে ৰাতিপুৱা ঘৰৰ পৰা ওলাই আহিছিলে বজাৰ কৰিবৰ বাবে। বজাৰ কৰি মেলি ঘৰলৈ যাওঁতেই যিটো ৰাস্তা ব্ৰহ্মপুত্ৰ যি দিচাং নদীৰ পানীয়ে গোটেই বুঢ়াই পেলালে কোবাল সোঁত, এই সোঁতত তেখেতৰ ভৰিকেইটা শ্লিপ হৈ যোৱাত দ খাৱৈত পৰি যায়। ইতিমধ্যে তেখেতৰ যি দুবাৰু আহি পিনি তেখেতৰ মৃতদেহটো এতিয়া উদ্ধাৰ কৰিছে পানীৰ মাজৰ পৰাই। তেখেতৰ নামটো আছিলে অভিজিত চাংমাই ওৰফে ভাইকন চাংমাই বুলিহে সকলোৱে জ্ঞাত। তেখেতৰ ভাৰ্যাসহ আৰু 2জনী ছোৱালী এই সংসাৰ ত্যাগ কৰিছে। এই দিচাং নদীৰ যি এসপ্তাহমানৰ পৰাই পানী বাঢ়িয়ে আছে এতিয়া ইতিমধ্যে ঘৰটো বুৰিয়ে আছে। এতিয়া মথাউৰি প্ৰায় ডুবু অৱস্থা হৈছে। মথাউৰি ডুবি গ'লে গোটেই শিৱসাগৰ অঞ্চল মুঠতে পুৰা টাউনত ডুব যাব এনেধৰণৰ অৱস্থা। শিৱসাগৰৰ পৰা ছৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য।